হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অনু অফিচত গৈ কামৰ সময়ত বেদে কোৱা কথাবিলাক চিন্তা কৰি আছিল আৰু তেতিয়া ৰিদ্ধিমা অনুৰ ওচৰত আহি অনুভূতিক মাতি আছিল। আৰু অনুভূতিয়ে শুনা নোপোৱাত ৰিদ্ধিমাই তেতিয়াৰ পৰা মাতি আছো শুনা নাই নে নোপোৱাৰ ভাও ধৰিছা বুলি কোৱাত অনুভূতিয়ে মই কিবা এটা ভাবি আছিলো বুলি কোৱাত আজি অফিচত প্ৰথম দিন। আৰু তুমি কাম নকৰি কিবা কথা ভাবি আছা মোৰ অফিচত, বাহিৰা কথা ভাবিবলৈ কাকো দৰমহা নিদিওঁ বুলি অনুভূতিক কৈছিল। আৰু মই তোমাক কাম কৰিবলৈহে এপইণ্ট কৰিছো আৰু যদি ঘৰুৱা কিবা সমস্যা আছে বা প্ৰেমৰ সমস্যা আছে সেইবোৰ বাহিৰতেই থৈ আহিবা বুলি অনুভূতিক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পমৰ বহুত বেছি জ্বৰ উঠিব আৰু অনুভূতি অফিচৰ পৰা আহি গম পাই পমৰ ওচৰলৈ যাব আৰু পম তোমাৰ বেছিকে জ্বৰ উঠিছে নেকি বুলি অনুভূতিয়ে সুধিব আৰু মেডিকেলত লৈ যোৱাৰ কথা ক'ব। আৰু তোমাৰ একো নহয় পম, তুমি সোনকালে সুস্থ হোৱা বুলি মাক আৰু জীৱে পমক কৈ থকা দেখিবলৈ পাব। ইফালে আকৌ বিন্দুৱে যে ঘৰলৈ গৈ বেদৰ কথা ভাবি থাকিব আৰু বেদদা বহুত সলনি হ'ল। সি আজিকালি ৰাতি ৰাতি ঘৰলৈ আহে আৰু গাড়ী কিনিব বিচাৰিছে তাৰ তাত ইমান টকা কেনেকৈ আহিল বুলি ভাবি থাকিব। আৰু সেইখিনি সময়তে দেউতাক আহিব আৰু কি চিন্তা কৰি আছা বুলি বিন্দুক সোধা দেখিবলৈ পাব। এতিয়া বাৰু বিন্দুই কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটো। আনফালে বেদই আজি মাল দিবলৈ যাব আৰু তাত পইচাৰ কাৰণে ল'ৰা কেইজনমানৰ লগত কাজিয়া লাগিব আৰু ল'ৰা কেইজনে বেদক মাৰাৰ ভাবুকি দিব আৰু সেই কথাখিনি বেদে লগৰজনক আহি ক'ব। এতিয়া বাৰু বেদই সেই কাম নকৰো বুলি ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। পুৱতিতৰা ধাৰাবাহিকখন চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।